নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ ভিতৰত কোন শ্ৰেষ্ঠ সেইটো প্ৰমাণ কৰিবলৈ মহৰ্ষি ভৃগুৱে কৰা পৰীক্ষাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ ভিতৰত কোন শ্ৰেষ্ঠ সেইটো প্ৰমাণ কৰি চাবলৈ ভৃগু ঋষিয়ে তিনিওজন ভগৱানৰে পৰীক্ষা লৈছিল। পিছে ভৃগু ঋষিয়েনো কিয় এই তিনিজন ভগৱানৰ পৰীক্ষা ল'বলৈ গৈছিল? ভৃগু ঋষিয়ে এই পৰীক্ষা কেনেকৈ লৈছিল আৰু ভৃগু ঋষিয়ে লোৱা এই পৰীক্ষাৰ ফলাফল কি হ'ল? ভৃগু ঋষিৰ দ্বাৰা লোৱা ত্ৰিদেৱৰ এই পৰীক্ষাৰ বিষয়ে সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। ভৃগু। মহৰ্ষি ভৃগু আছিল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ। এই ভৃগুৱে লৈছিল ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ পৰীক্ষা। কথা অনুসৰি এবাৰ ঋষিমুনিসকলৰ মাজত এটা প্ৰশ্ন উত্থাপন হ'ল যে দেৱতাসকলৰ ভিতৰত ত্ৰিদেৱ অৰ্থাৎ সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা মহেশৰকেই প্ৰধান বুলি কোৱা হয়। পিছে এই তিনিজনৰ ভিতৰত শ্ৰেষ্ঠ কোনজন? শেষত ঋষিমুনিসকলে আলোচনা কৰি এই সিদ্ধান্ত কৰিলে যে ত্ৰিদেৱৰ ভিতৰত যিজন ত্ৰিগুণাতীত সেইজনেই শ্ৰেষ্ঠ। ত্ৰিগুণাতীত মানে হৈছে সত্ব, ৰজ, তম এই তিনি গুণৰ ওপৰত অধিষ্ঠান কৰা। যাক এই তিনি গুণে প্ৰভাৱিত কৰিব নোৱাৰে তেওঁৱেই ত্ৰিগুণাতীত। এইবাৰ ঋষিমুনিসকলৰ মাজত প্ৰশ্ন উত্থাপন হ'ল যে ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ ভিতৰত ত্ৰিগুণাতীত কোন? শেষত ঋষিসকলে এই সিদ্ধান্ত কৰিলে যে তিনিজনৰ ভিতৰত কোনজন ত্ৰিগুণাতীত হয় সেই কথা জানিবলৈ হ'লে ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ পৰীক্ষা ল'ব লাগিব। সকলো ঋষিয়ে আলোচনা কৰি মহৰ্ষি ভৃগুক ত্ৰিদেৱৰ পৰীক্ষা ল'বলৈ দায়িত্ব অৰ্পণ কৰিলে। তেনে এটা গধুৰ দায়িত্ব লাভ কৰি প্ৰথমে ব্ৰহ্মাৰ পৰীক্ষা ল'বৰ বাবে ভৃগু ব্ৰহ্মলোকত গৈ উপস্থিত হ'ল। সেই সময়ত ব্ৰহ্মা দেৱী সৰস্বতীৰ লগত বহি বাৰ্তালাপ কৰি আছিল। ব্ৰহ্মলোকত উপস্থিত হৈ ভৃগুৱে ব্ৰহ্মা আৰু দেৱী সৰস্বতী কাকোৱে প্ৰণাম নকৰিলে। ভৃগুৱে প্ৰণাম নকৰা দেখি ব্ৰহ্মাৰ খং উঠিছিল। সেয়েহে ভৃগুক বহিবলৈ নকলে। তেতিয়া ভৃগুৱে ব্ৰহ্মাক তিৰস্কাৰ কৰি ক'লে, হে পৰম পিতা, আপোনাৰ ব্ৰহ্মলোকত অতিথিসকলৰ প্ৰতি এয়া কেনেকুৱা ব্যৱহাৰ? মই এজন মহা তেজস্বী ঋষি বুলি সকলোৱে জানে আৰু সেই অনুসৰি সন্মান জনায়। তথাপি মোৰ আগমন দেখিও আপুনি মোক বহিবলৈ আসন নিদিলে। ভৃগুৱে এনেদৰে বিভিন্ন ধৰণৰ তাচ্ছিল্যপূৰ্ণ কথা কৈ ব্ৰহ্মাৰ খং উঠাব বিচাৰিছিল। ভৃগুৰ কথা শুনি ব্ৰহ্মা ক্ৰোধান্বিত হৈ ক'লে, হে ভৃগু, পিতৃৰ প্ৰতি এনে কথা কোৱাটোৱেই তোমাৰ সংস্কাৰ নেকি? তুমি আজ্ঞা নোলোৱাকৈ ব্ৰহ্মলোকলৈ আহিলা আৰু আহি পিতৃ মাতৃক প্ৰণাম নকৰিলা। মোৰ ব্ৰহ্মলোকলৈ আহি তুমি মোকেই তিৰস্কাৰ কৰিছা। তুমি এতিয়াই ইয়াৰ পৰা গুচি যোৱা, অন্যথা মই তোমাক অভিশাপ দি দিম। ব্ৰহ্মাৰ খং দেখি ঋষি ভৃগুৱে ক'লে, হে পিতৃ, মোক ক্ষমা কৰিব। মই ঋষিসকলৰ কথাত ত্ৰিদেৱৰ পৰীক্ষা লোৱাৰ উদ্দেশ্যৰে ইয়ালৈ আহিলোঁ। মই গম পালোঁ যে আপুনি ত্ৰিগুণাতীত নহয়। ভৃগুৰ কথা শুনি ব্ৰহ্মাই ক'লে, হে পুত্ৰ, মই ত্ৰিগুণাতীত নহয়।
সৃষ্টি ৰচনাৰ প্ৰয়োজনত মোৰ ৰজোগুণ বেছি আছে। তাৰ পাছত ঋষি ভৃগুৱে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু দেৱী সৰস্বতীক প্ৰণাম জনাই ব্ৰহ্মলোকৰ পৰা প্ৰস্থান কৰিলে। এইবাৰ ভগৱান শিৱৰ পৰীক্ষা ল'বৰ বাবে শিৱলোক কৈলাশত গৈ ভৃগু উপস্থিত হ'ল। কৈলাশত গৈ ভৃগু শিৱগণসকলৰ মুখামুখি হ'ল। ভৃগুৱে শিৱগণসকলৰ আগত ভগৱান শিৱক লগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। শিৱগণসকলে মহৰ্ষি ভৃগুক সম্ভাষণ জনাই ক'লে যে ভগৱান শিৱ এই সময়ত ধ্যানত বহি আছে। ভগৱান শিৱৰ আজ্ঞা অবিহনে তেওঁলোকে কাকো ভিতৰলৈ যাব নিদিয়ে। গতিকে শিৱৰ ধ্যান ভংগ হোৱালৈ ভৃগুৱে প্ৰতীক্ষা কৰিব লাগিব। অন্যথা ধ্যান ভংগ কৰিবলৈ গ'লে শিৱৰ ক্ৰোধৰ সন্মুখীন হ'ব লাগিব। পিছে ঋষি ভৃগুৰ ওচৰত ৰৈ থাকিবলৈ সময় নাই। ভৃগুৱে তৎকালে শিৱক লগ কৰিবৰ বাবে আগবাঢ়ি যাব ধৰিলে। তেতিয়া শিৱগণসকলে ভৃগুক আগবাঢ়ি যোৱাত বাধা দিব ধৰিলে। এনেদৰে ঋষি ভৃগু আৰু শিৱগণসকলৰ মাজত হোৱা বাক বিতণ্ডা তথা ঠেলা হেঁচাৰ ফলত অলপ হুলস্থুল আৰম্ভ হ'ল। সেই হুলস্থুল শুনি দেৱী পাৰ্বতী বাহিৰলৈ ওলাই আহিল আৰু সিফালে শিৱৰ ধ্যান ভংগ হ'ল। ধ্যান ভংগ হোৱাৰ পাছত শিৱই ভৃগুক ভিতৰলৈ আহিবলৈ দিলে তথা প্ৰসন্নতাৰে ভৃগুক আলিংগন কৰিব বিচাৰিলে। তেতিয়া ভৃগুৱে অস্বীকাৰ কৰি ক'লে, হে মহাদেৱ, আপুনি দেহত চিতা ভস্ম সানি অপবিত্ৰভাৱে ভূত প্ৰেতসকলৰ লগত ঘূৰি ফুৰে। পিছে মই এজন পবিত্ৰ ঋষি। তেনে ক্ষেত্ৰত মই আপোনাৰ লগত কেনেকৈ আলিংগন কৰিম? ঋষি ভৃগুৰ কাৰণে ধ্যান ভংগ হোৱাৰ বাবে শিৱৰ এনেও খং উঠি আছিল। এতিয়া ভৃগুৰ মুখে এনেধৰণৰ কথা শুনি ভগৱান শিৱৰ খং দুগুণে চৰিল। শিৱই ভৃগুক মাৰিবলৈ বুলি হাতত ত্ৰিশূলডাল দাঙি ল'লে। ভৃগুৱে দেখিলে যে ভগৱান শিৱৰ হাতত আজি ৰক্ষা নাই। কথা বিষম দেখি শিৱৰ ক্ৰোধৰ পৰা ৰক্ষা কৰিবলৈ ভৃগুৱে দেৱী পাৰ্বতীৰ শৰণ ল'লে। তেতিয়া পাৰ্বতীয়ে আগবাঢ়ি শিৱক ক'লে, হে প্ৰভু, আপোনাৰ ক্ৰোধ শান্ত কৰক। আপোনাৰ পৰম ভক্ত ভৃগু আপোনাৰ পুত্ৰৰ দৰেই। আপুনি তেওঁক ক্ষমা কৰি দিয়ক। পাৰ্বতীৰ কথা শুনি শিৱৰ ক্ৰোধ শান্ত হ'ল। তেতিয়া ভৃগুৱে ভগৱান শিৱৰ চৰণত পৰি ক'লে, হে ভোলানাথ, মোৰ দোষ ক্ষমা কৰক। ঋষিসকলৰ ইচ্ছাত মই ত্ৰিদেৱৰ পৰীক্ষা ল'বলৈ আহি আপোনাৰ প্ৰতি এনে কথা ক'লোঁ। ত্ৰিদেৱৰ ভিতৰত কোনজন শ্ৰেষ্ঠ, কোন ত্ৰিগুণাতীত হয়, সেই পৰীক্ষা ল'বলৈ ঋষিসকলে মোক দায়িত্ব অৰ্পণ কৰিছিল। মোৰ অপৰাধ ক্ষমা কৰক প্ৰভু। ঋষি ভৃগুৰ কথা শুনি শিৱই ক'লে, হে মহৰ্ষি, সৃষ্টিৰ সংহাৰৰ দায়িত্ব মোৰ ওপৰত। সেয়েহে ক্ৰোধ নামৰ তমোগুণ মোৰ অধিক আছে। ভগৱান শিৱৰ মুখে এনে কথা শুনাৰ পাছত শিৱক প্ৰণাম জনাই ভৃগু আঁতৰি গ'ল। তাৰ পাছত ভগৱান বিষ্ণুৰ পৰীক্ষা ল'বলৈ বুলি মহৰ্ষি ভৃগু বিষ্ণুলোকৰ দুৱাৰত গৈ উপস্থিত হ'ল। সেই সময়ত ভগৱান বিষ্ণুৱে মাতা মহালক্ষ্মীৰ লগত বহি প্ৰেমালাপ কৰি আছিল। প্ৰেমালাপত মগ্ন বিষ্ণুৱে ভৃগু ঋষিৰ উপস্থিতিৰ কথা গম নাপাই আগৰ দৰেই বহি থাকিল। তেতিয়া ক্ৰোধান্বিত হৈ ঋষি ভৃগুৱে গৈ ভগৱান বিষ্ণুৰ বুকুত সজোৰে গোৰ মাৰি দিলে। অকস্মাত বুকুত পদাঘাত পাই বিষ্ণুৱে ঘূৰি চাই দেখিলে ওচৰতে মহৰ্ষি ভৃগু থিয় হৈ আছে। তেতিয়া ভগৱান বিষ্ণুৱে ভৃগুক প্ৰণাম জনাই ক'লে, হে মহৰ্ষি, আপুনি কেতিয়া আহিল মই গম নাপালোঁ। তাৰ বাবে মোক ক্ষমা কৰিব।
আপোনাৰ পবিত্ৰ চৰণৰ স্পৰ্শত আজি ময়ো পবিত্ৰ হ'লোঁ। পাষাণৰ দৰে কঠিন মোৰ বুকুত পদাঘাত কৰি আপুনি নিশ্চয় ভৰিত দুখ পালে। এই বুলি কৈ ভগৱান বিষ্ণুৱে ঋষিৰ ভৰিখন মোহাৰি দিব ধৰিলে তথা ঋষি ভৃগুক নিজৰ আসনত বহুৱালে। ভগৱান বিষ্ণুৰ এনেহেন বিপৰীত কৰ্ম দেখি ভৃগু আচৰিত হৈ পৰিল। ভৃগুৱে ভাবি আচৰিত হ'ল যে বুকুত গুৰ মাৰি দিয়াৰ পাছতো ভগৱান বিষ্ণুৰ অলপো খং নুঠিল। ওলোটাই ভৃগুৱে দুখ পাইছে বুলি ভাবি ভৰিখন মোহাৰি দিছে। বিষ্ণুৰ এনে ব্যৱহাৰ দেখি মহৰ্ষি ভৃগুৱে বুজি পালে যে ভগৱান বিষ্ণু সঁচাকৈয়ে ত্ৰিগুণাতীত। কাম, ক্ৰোধ, লোভ, মোহ আদি কোনো ধৰণৰ বিকাৰে ভগৱান বিষ্ণুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। গতিকে ত্ৰিদেৱৰ ভিতৰত ভগৱান বিষ্ণুৱেই শ্ৰেষ্ঠ। এনেদৰে ভাবি গুণি নিজৰ ভুল বুজিব পাৰি আত্মগ্লানিত ভৃগুৰ চকুলো নিগৰি আহিল। ভৃগুৱে ভগৱান বিষ্ণুৰ চৰণত প্ৰণাম জনাই ক'লে, হে প্ৰভু, মোৰ ভুল ক্ষমা কৰক। ঋষিসকলে মোৰ প্ৰতি দিয়া দায়িত্ব পালন কৰিবলৈ গৈ মই মহা অনৰ্থ কৰিলোঁ। মই জ্ঞানহীন হৈ আপোনাৰ বুকুত পদাঘাত কৰিলোঁ। হে ভকতবৎসল প্ৰভু, আপুনি নিজ গুণে মোৰ অপৰাধ ক্ষমা কৰক। হে কৰোণাসাগৰ, ত্ৰিদেৱৰ মাজত আপুনিয়েই শ্ৰেষ্ঠ। আপুনি গুণময় হৈও ত্ৰিগুণাতীত। আপোনাৰ গুণ মহিমাৰ পাৰ কোনোৱেই নাপায়। এনেদৰে মহৰ্ষি ভৃগুৱে ত্ৰিদেৱৰ পৰীক্ষা লৈছিল। পাছত ভৃগুৰ মুখে সকলো কথা শুনি ঋষি মুনিসকলে বুজি পালে যে ত্ৰিদেৱৰ ভিতৰত ভগৱান বিষ্ণুৱেই শ্ৰেষ্ঠ। গতিকে পূজা অৰ্চনা যাগ যজ্ঞৰ মূল অধিকাৰী হৈছে ভগৱান বিষ্ণু। বান্ধৱসকল, এয়াই হৈছে ঋষি ভৃগুৱে লোৱা ত্ৰিদেৱৰ পৰীক্ষাৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।